हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल एसएस फार्स्ट इयरत कोनो छात्र छात्रीये फेल नकरे एक कथा मैं कोৱা নাই माननीय शिक्षामंत्री डॉक्टर रनोज पेगुৱে काली तेও एक कथा घोषणा কৰিছে তেও কি কৈছে মই তোমালোকক ধুনিয়াকে বুজাই দিবলৈ চেষ্টা কৰিম বা তেও কি কৈছে হেতু দেখুৱাবলৈ চেষ্টা কৰিম ভিডিওটো তোমালোকে সম্পূৰ্ণৰূপে চাবা যে সকলৰ নেকি এসএস ফাৰ্ষ্ট ইয়ৰ লৈ বহুত চিন্তা আছিল সেই সকলৰ এই ভিডিওটো চোৱাৰ পাছত চিন্তা দূৰ হৈ যাব ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম ভিডিওটো বেছি বেছি শেয়ার কৰি দিবা যাতে সকলোৱে চাব পাৰে কাৰণ বহুত ছাত্ৰী এসএস ফাৰ্ষ্ট ইয়ৰৰ পৰীক্ষা লৈ বৰ্তমান বহুত চিন্তিত হৈ আছে আৰু এসএস সেকেন্ড ইয়ৰৰ কাৰণে তেওঁলোকে পঢ়িব পৰা নাই গতিকে ভিডিওটো যিমান পাৰা শেয়ার কৰিবা এটা হলেও শেয়ার কৰি দিবা যাতে সকলোৱে চাব পাৰে আসলতে তোমালোকৰ পৰীক্ষা যেতিয়া অনুষ্ঠিত হৈছিল তেতিয়া বোৰ্ড খুব ষ্ট্ৰিক আছিল প্ৰথমতে তেওঁলোকে কৈছিল যে তোমালোকৰ পৰীক্ষা ওএমআৰ শিটত হ'ব আৰু ওএমআৰ শিট মেচিনৰ দ্বাৰা চেক কৰা হ'ব বোৰ্ডে তোমালোকৰ ওএমআৰ শিট চেক কৰা হ'ব আৰু তোমালোকৰ प्रतिजन छात्र 5 नम्बर पाब লাগিব তোমালোকৰ এটা সাবজেক্টত যিমান নেকি 5 নম্বৰ আছে 5 নম্বৰ পালেহে তোমালোকক পাস কৰাই দিয়া হ'ব এনেকুৱা ধৰণৰ নোটিসও ওলাইছিল বোৰ্ডে প্ৰথমতে এনেকুৱা ধৰণৰ ডিসিশন লৈছিল কিন্তু পৰীক্ষা হৈ থকাৰ সময়তে হঠাৎ ম্যাথছৰ কোৱেশ্চন পেপাৰটো ভাইৰাল হৈ গৈছিল লগতে তাৰ পাছত ইকোনমিক্সৰ কোৱেশ্চন পেপাৰটো ভাইৰাল হৈ গৈছিল তাৰ পাছত শিক্ষামন্ত্ৰীয়ে কি কৰিছে বাকি থকা যিখিনি পৰীক্ষা আছে সেই পৰীক্ষাখিনিতেও কেনসেল কৰিবলৈ বাধ্য হৈছে আৰু পাছতেও ঘোষণা কৰিছে যে এসএস ফাৰ্ষ্ট ইয়ৰৰ পৰীক্ষাটো ইমান গুৰুত্ব নাই এই সকলোবোৰ ঘটনা হোৱাৰ পাছতেও কালি হঠাৎ ঘোষণা কৰিছে যে এসএস ফাৰ্ষ্ট ইয়ৰত কোনো ছাত্ৰছাত্ৰীয়ে ফেইল নকৰে আসলতে এটো আগৰ পৰাই চলি আহিছিল কিন্তু এইবাৰ বোৰ্ড অলপ ষ্ট্ৰিক হ'ব বিচাৰিছিল কিন্তু ষ্ট্ৰিক হ'ব পৰা নাই যেহেতু কোৱেশ্চন পেপাৰ ভাইৰাল হৈ গৈছে বা কোৱেশ্চন পেপাৰ তোমালোকৰ দুই তিনটা কোৱেশ্চন পেপাৰ একেলগে যেহেতু ভাইৰাল হৈ গৈছে সেইকাৰণে বোৰ্ড ইমান ষ্ট্ৰিক হ'ব পৰা নাই আৰু তেওঁলোকে এতিয়া বা শিক্ষামন্ত্ৰীয়ে এতিয়া ঘোষণা কৰিবলৈ বাধ্য হৈছে যে এসএস ফাৰ্ষ্ট ইয়ৰত কোনো ছাত্ৰছাত্ৰীয়ে फेल नकरे তোমালোক বহুতেই চিন্তিত হৈ আছিল এসএস ফাৰ্ষ্ট ইয়ৰৰ পৰীক্ষাক লৈ মই আগৰ এটা ভিডিওত কৈছিলো যে এসএস ফাৰ্ষ্ট ইয়ৰত বৰ্তমান ছাত্ৰছাত্ৰীসকলক পাস কৰাই দিব লাগে যাতে এসএস সেকেন্ড ইয়ৰত তেওঁলোকে ফোকাস কৰিব পাৰে তোমালোক যদি মোৰ আগৰ ভিডিওসমূহ চাইছা তেনেহলে গম পাবা তো আসলতে এইটোই হসা হল তোমালোকক পাস কৰাই দিব বাকি যি পৰীক্ষা আছে পৰীক্ষাসমূহ জাস্ট তোমালোকৰ নামমাত্ৰ হ'ব মই আৰু এটা ভিডিওত কৈছিলো যে পৰীক্ষা কেইটা কিন্তু নামমাত্ৰ হ'ব ইমান টেনচন কৰিব নালাগে পৰীক্ষা তোমালোকৰ বিহুৰ পাছত হ'ব হেতুতেও কৈছে কিন্তু পৰীক্ষা কেইটা তোমালোকৰ নামমাত্ৰ দিব লাগিব কিন্তু তুমি এসএস সেকেন্ড ইয়াৰত যেহেতু বিহুৰ পাছত ক্লাস আৰম্ভ হৈ যাব তুমি এসএস সেকেন্ড ইয়াৰত ধুনিয়াকৈ ক্লাস কৰিব পাৰিবা আৰু এসএস ফাৰ্ষ্ট ইয়াৰত কোনো ফেইল নকৰে বুলি শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে তেও কি কৈছে মই তোমালোকক ভিডিওটোৰ শেষত জনাম আৰু এটা কথা মই তোমালোকক কৈ দিব বিচাৰো তোমালোকে এতিয়া এসএস সেকেন্ড ইয়াৰৰ কাৰণে ভালকৈ পঢ়ি থাকা এসএস ফাৰ্ষ্ট ইয়াৰৰ কাৰণে আৰু চিন্তা কৰিব নালাগে পৰীক্ষা বিহুৰ পাছত হলে তোমালোকে ধুনিয়াকৈ পৰীক্ষা কেইটা জাস্ট দি দিবা তোমালোকে পৰীক্ষাত এবসেন্ট নকৰিবা কিন্তু এবসেন্ট কৰিলে পেছ হ'ব পাৰে পৰীক্ষাটোত খালি প্ৰেজেন্ট থাকিবা আৰু দি দিবা পৰীক্ষাটো আৰু বাকি তোমালোকৰ যিখিনি আছে ফেইল নকৰা তোমালোকৰ টেনচন কৰিব নালাগে এতিয়া মাননীয় শিক্ষামন্ত্ৰীয়ে কি কৈছে হেতু মই তোমালোকক দেখুৱাই দিব বিচাৰো এই পৰীক্ষাত পাস ফেলৰ কোনো কথা নাই একাদশ শ্ৰেণীত কোনো ছাত্ৰ ফেইল নকৰে প্ৰত্যেকৰে অটোমেটিক 2 নম্বৰে নাপাওক তেওঁ দ্বাদশ শ্ৰেণীলৈ তেওঁৰ উত্তীৰ্ণ হয় কিন্তু তেওঁলোকৰ যিটো একাদশ শ্ৰেণীৰ ইভালুৱেশ্যন হয় তাত যি নম্বৰ পায় তাৰ এখন এটো ওয়েবসাইটৰ পৰা তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কাৰণ নিজৰ এছেছমেন্টৰ কাৰণে বা শিক্ষকসকলেও ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰগ্ৰেছটো তেওঁলোকৰ লাৰ্নিং আউটকামটো জানিবৰ কাৰণে তো স্টুডেন্টস তোমালোকে হয়তো ভিডিওটো দেখা পাইছা এটো 100% ৰিয়েল ভিডিও ক্লিপ আৰু তেও কথাটো ইতিমধ্যে ঘোষণা কৰিছে তো এটো আছিল তোমালোকক জনাব লগা তোমালোক বহুতে যেহেতু চিন্তিত হৈ আছিল মই আজিৰ এই ভিডিওটো জনাই দিছো ভিডিওটো যিমান পাৰা শেয়ার কৰি দিয়া যাতে সকলোৱে চাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ আৰু এনেকুৱা ধৰণৰ ৰিয়েল আৰু ইনফৰমেটিভ ভিডিও এটো চেনেলত তোমালোকে সদায় পাই থাকিবা ভিডিওটো শেয়ার কৰিবা আৰু তোমালোকৰ পৰৱৰ্তী কোনটো টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্টছ কৰিবা মই ভিডিও বনাবলৈ চেষ্টা কৰিম বেছি বেছি কমেন্টছ কৰিবা বেছি বেছি শেয়ার কৰি দিবা যাতে সকলোৱে চাব পাৰে।